কৈছে যে এজন কৃষকে বেংকৰ পৰা 40,000 টকা প্ৰতি বৰ্ষ 3% সৰল সুতৰ হাৰত ঋণ লয়। তেওঁ 42,700 টকা দি ঋণ পৰিশোধ কৰিলে কৃষকজনৰ ঋণ পৰিশোধ কিমান বছৰ কৰিব মানে কিমান বছৰ লাগিব বুজিব পাৰিনে তোমালোকে ভালকে বুজি লোৱা কৈছে কৃষকজনে 40,000 টকা বেংকৰ পৰা ঋণ লৈছিলে মানে ধাৰ লৈছিলে লোন লৈছিলে গম পালানে আৰু প্ৰতি বছৰত 3%কে সুদ দিব লাগে তাৰ পিছত তেওঁ 42,700 টকা দি ঋণটো পৰিশোধ কৰিলে গতিকে আমাক সুধিছে যে তেওঁ 3%কে যদি প্ৰতি বছৰে সুদ দিয়ে আৰু 42,700 টকা যদি দি পেলাই মানে পৰিশোধ কৰে তেতিয়াহলে কেই বছৰত পৰিশোধ কৰিলে অৰ্থাৎ আমি n উলিয়াব লাগিব সময় উলিয়াব লাগিব ঠিক আছে n বা t আমি জানো ফৰ্মুলা এটা আছিল তোমালোকে নিশ্চয় জানা নাজানিলে একো চিন্তা কৰিব নালাগে আমি ইয়াতে কৰিম সো ইয়াত কি দিয়া আছে আমি চাই লওঁ ইয়াত আমাক 40,000 দিয়া আছে 40,000 কি হ'ব 40,000 টো হ'ব আমাৰ মূলধন মানে p 40,000 ঠিক আছে 40,000 টকা আৰু ৰেট অফ ইন্টাৰেষ্ট অৰ্থাৎ কি হ'ব 3% 3% আৰু PRT বুলি ধৰিব পাৰবা n বুলি ধৰিব মই t এ ধৰিছো ঠিক আছে এটো ক্যাপিটাল লেটাৰ লিখিছো PRT t মানে আমাক উলিয়াবলৈ কৈছে কিন্তু এই 42,700 টো কি বস্তু হয় 42,700 টো হৈছে সবৃদ্ধি মূল অৰ্থাৎ আমি a বুলি ধৰিলো a মানে হৈছে 42 আৰু 700 ইয়াতে কি আছে ইয়াতে আমাৰ সুদটো সোমাই আছে কিয় সবৃদ্ধি মূল মানে কি হয় সবৃদ্ধি মূল মানে হৈছে মূলধন আৰু সুদ অৰ্থাৎ a যদি আমি সবৃদ্ধি মূল ধৰো তেতিয়াহলে মূলধন কি হ'ব p প্লাস si সো ইয়াত সবৃদ্ধি মূল মানে 42,700 টকা ইয়াতে আমাৰ মূলধনো সোমাই আছে তেতিয়া বাকি টকাটো কি হ'ব সুদ হ'ব si হ'ব সৰল সুদ গতিকে মূলধন কিমান 40,000 গতিকে 42,000 ৰ পৰা যদি 40,000 আমি নাইকিয়া কৰি দিও মানে বিয়োগ কৰি দিও তেতিয়াহলে কি পাই যাম si পাই যাম ঠিক আছে কাৰণ সবৃদ্ধি মূলত মূলধন আৰু সুদ লগ লাগি থাকে মূলধনটো যদি বাদ দি দিও তেতিয়াহলে আমি সুদটো পাই যাম গতিকে আমি si উলিয়াবলৈ হলে আমি কি কৰিম 42,000 ৰ পৰা 42,700 ৰ পৰা আমি 40,000 বিয়োগ কৰি দিম তেতিয়াহলে কি পাম তেতিয়াহলে আমি পাম 2,700 টকা এই 2,700 টো কি হ'ব আমাৰ সৰল সুদ হ'ব তেতিয়াহলে আমি সৰল সুদৰ ফৰ্মুলাটো লগাই পেলাই কিমান বছৰ লাগিলে এই সুদটো পৰিশোধ কৰিবলৈ আমি উলিয়াই পেলাম সো আমি জানো যে si ইকুৱেল কি বুলি জানো PRT ডিভাইডেড বাই 100 বুলি জানো এটা আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব t উলিয়াবলৈ হলে t টো ৰখাই দিয়াৰ লগালগ t লগত পূৰণ হৈ থকা p আৰু r মানে তললৈ গুচি আহিব সো t টো ৰখালো t টো ৰখাই দিয়াৰ লগালগ p আৰু r তললৈ গুচি আহিলে p r আৰু বাকি দুটা ওপৰলৈ গুচি যাব এনেকে এটা মান কেটা বহাই দিয়া মান কি আছিল si কিমান পাইছিল আমি si পাইছিল 2700 টকা গতিকে 2700 টকা দিলো পূৰণ আছিল 100 আৰু তলত p মানে কি হয় p মানে হৈছে 40,000 আমি ইয়াত বহাই দিলো ঠিক আছে আৰু ইনটু r মানে কি হয় r মানে 3 হয় গতিকে 3 দিলো এটা কটাকটি কৰি দিয়া ইয়াৰ 3টা শূন্য কাটিলো ইয়াৰ 2টা শূন্য ইয়াৰ এটা শূন্য আৰু ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য কাটিলো তো ইয়াত 3 ৰে 27ক 9 বাৰ 3 ৰে 27ক 9 বাৰ দিলো অৰ্থাৎ তলত কি থাকিলে তলত থাকিলে আমাৰ তলত থাকিলে আমাৰ 4 ঠিক আছে তলত 4 থাকিলে ওপৰত 9 থাকিলে এতিয়া এইটো মিশ্ৰ ভগ্নাংশত আমি লিখিলে আমি গম পাই যাম চোৱা ইয়াত 4 ৰে 9 কেবাৰ দুবাৰ 4 দুগুণ 8 আৰু 1 থাকি যায় সেইকাৰণে এনেকে আমি লিখিলো অৰ্থাৎ 2 বছৰ এফালে এইটো কি হ'বগে এবছৰক যদি 4 ভাগ কৰো তেতিয়াহলে এভাগত কেই মাহ থাকিব 3 মাহ থাকিব সেইকাৰণে 2 বছৰ 3 মাহ হ'ব ঠিক আছে 2 বছৰ 3 মাহ উত্তৰ হ'ব আমাৰ 2 বছৰ 3 মাহ 2 বছৰ 3 মাহ গম পালানে 3 মাহটো কৰপা পালো গম পালা নহয় এটো 2 বছৰটো আছে আৰু এটো ভগ্নাংশৰ আহিলে অৰ্থাৎ এই একক 4 ভাগ কৰা হৈছে মানে এবছৰক তুমি 4 ভাগ কৰিছে বুলি ভাবা তাৰপিছত এভাগ লৈছে গতিকে এবছৰক যদি 4 ভাগ কৰো 4 3 গুণ 12 নহয় জানো অৰ্থাৎ এভাগত 3 আহিলে 3 মাহ আহিলে সেইকাৰণে 2 বছৰ 3 মাহ তোমালোকে উত্তৰটো চাই লোৱা এইটো হৈছে উত্তৰ 2 বছৰ 3 মাহ দেখিলানে এনেকৈ কৰিব লাগে